এই মুহূৰ্তত এয়া দেখিবলৈ পাইছে শুভাংকৰৰ মাতৃ দীপ্তি বৰা ইতিমধ্যে তেখেতক এক্সৰে ৰুমত প্ৰৱেশ কৰাবৰ বাবে লৈ যোৱা হৈছে দেখিবলৈ পাইছে মই লোৱাৰ আছাম হস্পিটেলত উপস্থিত আছো এয়া বঙাইগাঁও জিলাৰ লোৱাৰ আছাম হস্পিটেল আৰু এইগৰাকী মাতৃ ইতিমধ্যে তেখেতৰ সংকটজনক অৱস্থাত এইখন হস্পিটেললৈ লৈ অনা হৈছিল আৰু যি শোকাবহ ঘটনা পুৱাৰ ভাগত সংঘটিত হৈছিল আৰু তাৰ পিছত এক প্ৰকাৰ বিলাসী পাৰত হোৱা দোৱা লাগিছিল আৰু এই হোৱা দোৱাৰ মাজতে শুভাংকৰ বৰ্মন নামৰ এগৰাকী ছাত্ৰ ইতিমধ্যে কৰুণ মৃত্যু সাৱটি লৈছে আৰু ধুমুহা বতাহ বৰষুণৰ পিছত এই ঘটনা সংঘটিত হৈছে আৰু শুভাংকৰৰ মাতৃক ইতিমধ্যে লোৱাৰ আছাম হস্পিটেলত ইমাৰ্জেঞ্চিত ভৰ্তি কৰোৱা হৈছে চিকিৎসকৰ তৰফৰ পৰা চিকিৎসা যি কৰিব লগা আছে বা যাৱতীয় যি চিকিৎসা কৰিব লগা আছে প্ৰাৰম্ভিক পৰ্যায়ত ইতিমধ্যে কৰি আছে আৰু দেখিবলৈ পোৱা গৈছে যে এক্সৰে ৰুমত ইতিমধ্যে তেখেতক লৈ যোৱা হৈছে বিভিন্ন আঘাত থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে অকণমান জানিবলৈ যত্ন কৰিছো এগৰাকী ব্যক্তি আছে তেখেতৰ আত্মীয় আপোনাৰ ওচৰলৈ আহিছো ঘটনাটো কি ধৰণে হৈছিল অকণমান যদি আমাক কৈ দিয়ে হয় ৰাতিপুৱা 7 মান বজাত বিলাসীপাৰা শংকৰদেৱ আৰু শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী কৰিওৱা গৌৰাং নগৰৰ পৰা কৰিওৱা এখন অটো এই অটোখন বিলাসীপাৰালৈ গৈ থকা অৱস্থাত স্কুললৈ গৈ থকা অৱস্থাত বিলাসীপাৰা চহৰৰ বানিয়াপাৰাত প্ৰচণ্ড ধুমুহা আহে সেই ধুমুহাৰ কবলত পৰি অটোখন বাগৰি পৰে আৰু বাগৰি পৰা থিতাতে কেইবাজন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আহত হয় আৰু সংকটজনক অৱস্থাত দুজনকৈ শুভংকৰ বৰ্মন 7 বছৰ আৰু এখেতৰ মাতৃ ছাত্ৰজনৰ মাতৃ দীপ্তি বৰা বৰ্মন এই দুজনকে ততাতীয়াকৈ বিলাসীপাৰা চিভিল হস্পিটেললৈ লৈ যোৱা হয় যদিও তাৰ পৰা উন্নত চিকিৎসাৰ কাৰণে ছাত্ৰজনক আমি কোকৰাঝাৰ চিভিল হস্পিটেললৈ লৈ যোৱা হয় আৰু কোকৰাঝাৰতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু লগতে তাৰ মাতৃক দীপ্তি বৰা বৰ্মনক আমি বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেললৈ লৈ অহা হয় ইয়াত উন্নত চিকিৎসা চলি আছে আৰু লগতে ইতিমধ্যে বিলাসীপাৰা প্ৰশাসনৰ ফালৰ পৰা আমাক যোগাযোগ কৰিছে যে যিকোনো প্ৰকাৰে ইয়াৰ কৰা হ'ব আৰু লগতে উন্নত চিকিৎসাৰ কাৰণে এখেতসকলে খবৰ লৈ আছে বিলাসীপাৰা প্ৰশাসনকো ধন্যবাদ দিছোঁ ধুবুৰী জিলা প্ৰশাসনক ধন্যবাদ দিছোঁ এইকাৰণে আমি যি ৰিমালৰ প্ৰভাৱ পৰিছে এই প্ৰভাৱত যাতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক মই এটাই অনুৰোধ জনাম যাতে সকলোৱে গুৰুত্ব প্ৰদান কৰে আৰু স্কুলকো অনুৰোধ জনাম যাতে টাইম টেবুলখিনি পাৰিলে অলপ চেঞ্জ কৰি দিয়ক আৰু নহ'লে কেইদিনমানৰ কাৰণে বন্ধ দিয়ক নহ'লে এনেকুৱা ঘটনা আজি উজনি অসমত এটা হ'ল নামনি অসমত এনেকুৱা ধৰণৰ যাতে পুনৰাই যাতে ঘটনা নঘটে মই অসম চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ কিমান সময়ত আপোনালোকে লৈ আনিছিল ঘটনাটো 7 মান বজাত হৈছিল যদিও তাৰ পৰা বিলাসীপাৰা চিভিল হস্পিটেললৈ লৈ গৈছিলোঁ আৰু তাৰ পৰা চিকিৎসকে আমাক উন্নত চিকিৎসাৰ কাৰণে যেতিয়া ৰেফাৰ কৰি দিয়া হ'ল আমি 10 মান বজাত ইয়াত আহি পাইছিলোঁ আমি বৰা বৰ্মনৰ ক'ত আঘাত পাইছে বা কেনেকুৱা ধৰণৰ অৱস্থা হয় প্ৰাৰম্ভিক চিকিৎসাৰ পিছত গম পোৱা গৈছে চিকিৎসকে কৈছে যে কঁকালত আৰু অলপ মূৰত দুখ পাইছে কঁকালত আৰু ভৰি মূৰত এই তিনিটাতে দুখ পাইছে আচ্ছা শুভাংকৰৰ পিতৃ আৰু দীপ্তি বৰা বৰ্মনৰ স্বামী কি কৰে তেখেতে কি কৰে বা তেখেতে এতিয়া ক'ত আছে শুভংকৰৰ পিতৃ অসম আৰক্ষীত কৰ্মৰত এখেত বৰ্তমান গুৱাহাটীত ডিউটি অৱস্থাত আছে আৰু খবৰ পোৱা মতে ইতিমধ্যে আহি আছে আমাৰ বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলত আহি পাবহি আৰু 4গৰাকী তাত ষ্টুডেণ্ট থকা বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে তেখেতসকলৰ অৱস্থা কেনেকুৱা আছে তেখেতসকলৰ চিকিৎসা চলি আছে নে নাই এখেতসকলে বেছি দুখ পোৱা নাই যদি বিলাসীপাৰা চিকিৎসালয়ত চিকিৎসা কৰি পেলাই ঘৰত ইতিমধ্যে আহি পাইছে আৰু অকল ছাত্ৰ ছাত্ৰীয়ে নহয় তাৰ লগতে অভিভাৱক কেইগৰাকী মানুহ আছিল ঘটনাটো কেনেকৈ হ'ল মানে বতাহ ৰাতিপুৱাৰ ভাগত যথেষ্ট ধুমুহা আহিছে আৰু ধুমুহা হোৱাৰ পিছত কি ধৰণে মানে টেম্পোখন উৰুৱাই নিলে অকণমান যদি বৰ্ণনা কৰি দিয়ে হয় আমি তাত স্থানীয় মানুহখিনিৰ পৰা গম পাইছোঁ আৰু অভিভাৱকসকলে কৈছিল যে হঠাৎ ধুমুহা অহাৰ ফলত গৰু আৰু ছাগলী যেতিয়া মানে ৰাতিপুৱাৰ ভাগত মানুহে এৰি দিয়ে গৰু আৰু ছাগলীয়ে ইফাল সিফাল দৌৰিব আৰম্ভ কৰিলে এই ধুমুহা আৰু এই গৰু ছাগলী আগপিনে পৰাৰ কাৰণে অটোখন কণ্ট্ৰল কৰিব নোৱাৰি ৰাস্তাৰ ওপৰতে বাগৰি গৈছে উৰুৱাই লৈ যোৱা বুলি ক'ব লাগিব মানে চুচুৰাই লৈ যোৱাৰ নিচিনা হৈছে ধুমুহাই হয় ইয়াত দেখিবলৈ পাইছে এগৰাকী তেখেত হৈছে আত্মীয় আৰু তেখেতে ইতিমধ্যে দীপ্তি বৰা বৰ্মনৰ চিকিৎসাৰ বাবে লোৱাৰ আছাম হস্পিটেলত উপস্থিত হৈছেহি আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে যথেষ্ট আঘাত গুৰুতৰ বুলি কৈছে কঁকালত আঘাত পাইছে বুলি ইতিমধ্যে হিমাশ্ৰীয়ে উল্লেখ কৰিছে আৰু এই যিটো ঘটনা হৈছে অতি ভয়ংকৰ ঘটনা পুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল আৰু বিলাসীপাৰাত যেতিয়া ধুমুহা আহিছিল তেতিয়া এই যিখন টেম্পত দীপ্তি বৰা বৰ্মন আৰু লগতে তেখেতৰ পুত্ৰ শুভাংকৰ বৰ্মন আছিল তাৰ সমান্তৰালকৈ আৰু 4গৰাকী শিক্ষাৰ্থী তাত উপস্থিত আছিল আৰু এই 4গৰাকী
4গৰাকী শিক্ষাৰ্থীকো ইতিমধ্যে চিকিৎসা কৰি থকা হৈছে আৰু এই 4গৰাকী শিক্ষাৰ্থী থকা অৰ্থাৎ 5গৰাকী শিক্ষাৰ্থী তাত আছিল আৰু অভিভাৱকসকল আছিল আৰু তাৰ পিছতে প্ৰচণ্ড ধুমুহা ৰেমালৰ যি প্ৰভাৱ আছে তাত পৰিছিল আৰু তাৰ পিছত যেতিয়া পথত গৰু ছাগলী এইসমূহ দৌৰা-দৌৰি কৰিছিল তাৰ পিছতে এক প্ৰকাৰ ধুমুহাই এই যিখন টেম্পো আছে টেম্পোখন উৰুৱাই নিয়া বুলি ইতিমধ্যে যিগৰাকী লোক আহিছে লগত তেখেতে উল্লেখ কৰিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় বন্ধ নিদিয়াৰ আমি ইতিমধ্যে আজিৰ দিনটোত কোনো ধৰণৰ বন্ধ ঘোষণা কৰা নাছিল বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ বিলাচীপাৰাৰ পৰা আৰু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে দীপ্তি বৰা বৰ্মনক চিকিৎসা চলি আছে কিছু সময় পূৰ্বে এক্সৰে ৰুমত তেখেতক লৈ যোৱা হৈছে তাৰ আগত আমি দেখিছিলোঁ যে ইমাৰ্জেঞ্চিত তেখেতৰ যথেষ্ট চিকিৎসা কৰি থকা হৈছে আমি ইতিমধ্যে তেখেতৰ অৱস্থা আমি যি দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমাৰ ND24 দৰ্শকসকলক আমি দেখুৱাইছোঁ ইতিমধ্যে আত্মীয় সকল আহিছে তেখেতৰ স্বামী ইতিমধ্যে ৰাওনা হৈছে আৰু এক প্ৰকাৰ শোকাকুল পৰিৱেশ এটা ইয়াত বিৰাজমান কাৰণ পুত্ৰক হেৰুৱাইছে মাতৃ আৰু মাতৃও বৰ্তমান অসুস্থ এক প্ৰকাৰ হৃদয় বিদাৰক এটা ঘটনা সংঘটিত হৈছে আৰু ধুমুহাই এক প্ৰকাৰ এখন পৰিয়াল ভাঙি দিয়াৰ দৰে এটা ঘটনা সংঘটিত হৈছে আৰু এই যি ঘটনা হৈছে বিলাচীপাৰাত সংঘটিত হৈছে আয়ুষ আছে মোৰ সৈতে আৰু আয়ুষে ইতিমধ্যে ভিতৰৰ যে আমি দৃশ্যাংশ আছে দৃশ্যাংশ আমি হিমাশ্ৰী সংগ্ৰহ কৰিছোঁ আৰু যিহেতু স্বামী আহি আছে কি ধৰণৰ বুজাব নোৱাৰা এটা ধুমুহা পাৰ হৈ গৈছে এই পৰিয়ালটোৰ ওপৰত সেয়া হয়তো যিসমূহ লোকে এই আমাৰ প্ৰতিবেদন চাই আছে তেখেতসকলে অনুধাৱন কৰিব পাৰিছে এক প্ৰকাৰ মই পুনৰ কৈছোঁ যে ধুমুহাৰ বাবে এটা পৰিয়াল ধ্বংস হৈ গৈছে ধুমুহাৰ বাবে এগৰাকী মাতৃ এতিয়া দেখিবলৈ পোৱা গৈছে যে তেখেত এতিয়া চিকিৎসালয়ত চিকিৎসাধীন সংকটজনক অৱস্থাত থকা বুলি ইতিমধ্যে জনাইছে হিমাশ্ৰী আৰু কিছু সময় পিছত আমি ডক্টৰৰ চিকিৎসকৰ আমি ভাষ্য ল'বলৈ যত্ন কৰিম আৰু চিকিৎসকৰ তৰফৰ পৰা তেখেতৰ অৱস্থা কেনেকুৱা সেয়া কথা আমি জানিবলৈ যত্ন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত